নাগরিক হিসাবে আমি সময়ে সময়ে মহকুমা প্ৰশাসন, জিলা প্ৰশাসন, মন্ত্ৰী মহাশয় আৰু বিভিন্ন ক্ষেত্ৰত যিসকল বিষয়াসকল এইবিলাক আহে নদীখন ৰক্ষা কৰাৰ কাৰণে, আমি তেওঁলোকক আমাৰ ডিমাণ্ডটো কৈয়ে থাকিম। আৰু যেতিয়ালৈকে আমাৰ ডিমাণ্ড ফুলফিল নহয়, নদীখনৰ গতিৰোধটো মানে স্তব্ধ কৰা বন্ধ নহয়, নদীখনৰ ওপৰত ব্যৱসায় বাণিজ্য কৰা বন্ধ নহয়, নদীখনক দখল কৰাৰ মানে দুফালৰ নাগৰিকসকলে যেনেকৈ দখল কৰিছে দখল কৰা বন্ধ নহয়, তেতিয়ালৈকে কিন্তু আমি সচেতন নাগৰিক হিচাপে ইয়াৰ বিৰুদ্ধে মাত মাতিয়ে থাকিম, এইটো নিশ্চিত। আৰু আশা কৰিছোঁ বিটিচি প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ তেওঁলোকে নদীখনক ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগে। নদী সভ্যতাক আমি যেনেকৈ হওক ৰক্ষা কৰিব লাগিব। নদী হৈছে মানৱ জাতিৰ উৎকৰ্ষ সাধনৰ এটা আহিলা। নদীয়ে মানৱ জাতিৰ গুণ গাই থাকে। নদীক আমি কোনো প্ৰকাৰে অৱহেলা কৰিব নোৱাৰোঁ। নদীক আমি জনসাধাৰণৰ জীৱন ধাৰণৰ এটা অংগ হিচাপে প্ৰতিপন্ন কৰিব লাগিব, যদিহে আমি মানৱ হিচাপে জীয়াই থাকিব বিচাৰোঁ। ধন্যবাদ। আচ্ছা, এতিয়া প্ৰথমতে এইখন আমি যিহেতু বিটিচিৰ বাসিন্দা, গতিকে আমি প্ৰথমতে অসম চৰকাৰতকৈ বিটিচি প্ৰশাসনকে আমি জগৰীয়া কৰিম এই ক্ষেত্ৰত। যিহেতু তেওঁলোকে সম্পূৰ্ণ দায়িত্ব, প্ৰশাসনিক দায়িত্ব এতিয়া বিটিচি প্ৰশাসনৰ। বিটিচি প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আছে, বিটিচি প্ৰশাসনৰ ফাণ্ড আছে। বিটিচি প্ৰশাসনে যদি এইটো কৰিব নোৱাৰে, তেনেহ'লে আমি ভাৰত চৰকাৰ নাইবা অসম চৰকাৰক জানিব পাৰোঁ। আৰু এই ক্ষেত্ৰত আমি খুব এটা আশা কৰিছোঁ যে যিসকলে এই নদীখনৰ দুয়োপাৰ দখল কৰিছে, সেইটো তেওঁলোকে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। দখল কৰাটো বন্ধ কৰিব লাগে, মল মূত্ৰ পেলোৱাটো বন্ধ কৰিব লাগে, জাবৰ জোঁথৰ পেলোৱাটো বন্ধ কৰিব লাগে। এতিয়া দেখা যায়, মই নিজে চাৰিআলিত কেতিয়াবা দেখা পাওঁ, এই যে দোকানীবিলাকে ডাঙৰ ডাঙৰ এই যে মাছৰ পেকেটসমূহ দলঙৰ ওপৰৰ পৰা পেলাই দিয়ে। এইবিলাক দেখা মাত্ৰকে পানিছ কৰিব লাগে, এইবিলাক দেখা মাত্ৰকে পেনাল্টি লগাব লাগে। যদিহে পেনাল্টি লগোৱা হয়, জেল দিয়া হয়, তেতিয়া জনসাধাৰণ অলপ সাৱধান হ'ব আৰু নদীখন ৰক্ষা কৰিব পৰা যাব।